বহাগ বিহুৰ প্ৰাক মুহূৰ্তত আমাৰ অসমবাসী ৰাইজৰ বাবে এটা অত্যন্ত সুখৰ বিষয়। উত্তৰ পূব ভাৰতৰ প্ৰথমটো ৰবটিক সাৰ্জাৰী যিটো প্ৰচিডিউৰ বা ৰবটিক সাৰ্জাৰী ব্যৱস্থা সেইটো আজি আমি ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজত শুভ উদ্বোধন কৰিলোঁ। আজিৰ পৰা আমাৰ পেচেণ্টসকলে ইয়াতে ৰবটিক সাৰ্জাৰীৰ জৰিয়তে কৰ্কট ৰোগ বা আন ৰোগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব। ভাৰত চৰকাৰে আগবঢ়োৱা 15 কোটি টকাৰে এটা আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰডাক্ট SSI মন্ত্ৰ 2.0 এই মেচিনটো আজি আমি ইয়াত ইনষ্টল কৰিছোঁ। এই মেচিনটোৰ বিশেষত্ব এইটোৱে হৈছে যে ইয়াক সাৰ্জাৰী কৰোঁতে ডক্টৰে হাতেদি কৰাৰ প্ৰয়োজন নাই। ডক্টৰ মাত্ৰ কম্পিউটাৰত বহি থাকিব। কম্পিউটাৰত AR VRৰ জৰিয়তে সাৰ্জিকেল যিটো প্ৰচিডিউৰ কৰিব সেই এৰিয়াটো ডাঙৰ কৰি দেখা যাব আৰু ডক্টৰে কম্পিউটাৰত বহি ৰবটটোক ইনষ্ট্ৰাকশ্যন দি থাকিব আৰু ৰবটটোৱে অপাৰেশ্যন কৰি গৈ থাকিব। ইয়াৰ ফলত হাতেদি অপাৰেশ্যন কৰোঁতে সৰু সুৰা যি ভুল হ'ব পাৰে বা বহুত শৰীৰৰ অস্ত্ৰোপচাৰ কৰোঁতে অংগ পতংগ ডক্টৰে খালী চকুৰে দেখা নাপায়। এতিয়া ইয়াত অগমেণ্টেড ৰিয়েলিটি বা আন ব্যৱস্থাৰ জৰিয়তে ইমান মেগনিফ্লাইং হৈ সৰু সৰু টুকুৰ যেন কৰি দেখা যাব আৰু তাতে ৰবটটোৱে গৈ গৈ ধুনীয়াকৈ অস্ত্ৰোপচাৰ কৰিব পাৰিব। এনে ব্যৱস্থা কলিকতা চহৰত আছেনে নাই মই নাজানো, কিন্তু ডেফিনেটলি নৰ্থ ইষ্ট ইণ্ডিয়া ইষ্টাৰ্ণ ইণ্ডিয়াটো খুবেই কম হ'ব। অত্যাধুনিক ব্যৱস্থা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।